জয়তু জয় ভগবান তোমারি নামে মহাশান্তি আনে পথৰ দিয়ে সন্ধান জয়তু জয় ভগবান শৰণ সেবি পুনিতয়ামি শৰণ সেবি পুনিতয়ামি কৰাই অনুগ্ৰহ নাথ নমায়াৰো হিনু মাথ তুমি এই জগতৰে প্ৰাণ জয়তু জয় ভগবান তোমাৰে নামে মহাশান্তি আনে পথৰ দিয়ে সন্ধান জয়তু জয় ভগবান আজন্মৰ সেৱাৰ স্থলী বা বান্ধৱ প্ৰভু সমস্ত মোৰ শ্ৰদ্ধাৰ আজি তিনিওটা দিনৰ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী একাধাৰে কীৰ্তন কৰি অহা পাঠাচাৰ্য বাপবৃন্দ পৰম শ্ৰদ্ধাৰ এই বৈকুণ্ঠ ধামত বিৰাজিত আই মাতৃসকল পৰম শ্ৰদ্ধাৰ উদযাপন সমিতিৰ সভাপতি বা প্ৰভুকে প্ৰমুখ কৰি সমস্তজন বিষয়ববীয়া কৰ্মকৰ্তা বা বান্ধৱসকল আৰু অতিকে শ্ৰদ্ধাৰ আপোনা সমস্তজন গাঁওবাসী ৰাইজ আপোনাসৱে বহু দিনৰ পৰাই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি অমৃত ৰস পান কৰাৰ যি প্ৰবল হেঁপাহ আছিল তাৰ পৰিপ্ৰেক্ষিতত আজি হেন শুভদিন শুভক্ষণত আপোনাসৱে বৈকুণ্ঠৰ অমৃত পান কৰি আছে আৰু আজি এই অধমকো আপোনাসৱে যি গুৰু দায়িত্ব সমাপনৰ কাৰণে আমন্ত্ৰণ দি আনিছে প্ৰকৃততে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগীৰ আমি ব্যাখ্যা একেবাৰে নাজানো তথাপিও আপোনা সব হলগুৰি গাঁওবাসী ৰাইজৰ লগত আমাৰ এটা পুৰণা চিনাকি আছে হয়তো সেইখিনি সময়ৰ বহুজন ব্যক্তি আই বাপ আজি হয়তো নাথাকিবও পাৰে যাই নহওক মোৰ সেই তেতিয়া দিনৰ পৰাই এখন ফটো কিন্তু বাজিয়ে আছে মনত সেইখন হ'ল আপোনা সবৰ নাট্য মন্দিৰত আজিৰ পৰা 18 বছৰমান আগতে আমাৰ গৰিসাগৰ ব্লক বিডিঅ'ৰ যোগেদি এই অধমে এবাৰ কাঠফুলাৰ প্ৰশিক্ষণৰ কাৰণে অহা হৈছিল হয়তো কোনোবা দুই এগৰাকী আই থাকিবও পাৰে হয়তো বহুসকলৰ বিবাহ হৈ গ'ল বহুসকল হয়তো
পৰলোকগামী হ'ল, হয়তো কোনোবা আছেও কিজনী, মই নাজানো। ভাল লাগিল। 3 দিনৰ কাৰ্যসূচীত বৰ সুন্দৰকৈ প্ৰশিক্ষণ লৈ পৰৱৰ্তী সময়ত হয়তো কিবা কিবি কাৰণত হয়তো কৰিল বা নকৰিল সি বেলেগ কথা আৰু, কিন্তু তেতিয়াৰ দিনৰ যিখন ফটো মোৰ মনত আজিও বাজি থাকে। তাৰপিছতো আপোনাসৱৰ মাজলৈ আমি 2-3বাৰমান অহা হৈছে। আপোনাসৱৰ সত্ৰৰ নামঘৰলৈও অহা হৈছে 2বাৰমান। তিনিআলি নামঘৰতো অহা হৈছে বা জতুকীয়া সত্ৰৰ নামঘৰতো অহা হৈছে। তাৰো আগলৈ 2ভাগমান তাত যোৱা হৈছে। আৰু এই ভাগ আপোনাসৱৰ আজি আজ্ঞা আমি শিৰত লৈ নিমিত্ত মাথো ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ আঁত ধৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াতো আমাৰ কওঁতে আগ পাছ বঢ়া দুটা হস্ৰ কিম্বা দীৰ্ঘ অনেক দায় ৰৈ যাব পাৰে। আপোনাসৱৰে ভাই ভাতৃ অনুজ এজন বুলি দাস আৰু দাস বুলি ভাবি আমাৰ হ'ব পৰা সমস্তখিনি দায় অপৰাধ মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত আমি সৰ্বপ্ৰথমে সেৱা নিবেদন কৰা হ'ল। কথা হ'ল প্ৰভু সমস্ত আপোনাসৱ উদযাপন সমিতি বাপ দুজনমানে এই অধমক এটা কথা কৈছিল পূৰ্বতে যে 10ম স্কন্ধৰ ভিতৰতে আপুনি কথাখিনি ক'লে ভাল হ'ব। বোধহয় 10ম স্কন্ধ পাঠ হৈ গ'ল নহয় জানো? গতিকে এবাৰ পাঠ হৈ যোৱাৰ পিছত ঘূৰাই কথাখিনি ক'বলৈ যাওঁতে বহুত জটিল হৈ যায়। তথাপিতো আমাৰ সীমিত চিন্তাৰে আমি কেইটামান কথাহে ঘূৰাই চাবলৈ যত্ন কৰা হ'ব। যাই কি নহওক প্ৰভু সমস্ত ভগৱান কৃষ্ণ পৃথিৱী মণ্ডললৈ কিয় আহিব লগা হয়? ভগৱান কৃষ্ণই 3টা বিশেষ উদ্দেশ্য লৈ বৈকুণ্ঠ ধামৰ পৰা পৃথিৱী মণ্ডললৈ অৱতীৰ্ণ হয়। কি 3টা উদ্দেশ্য? এটাটো হ'ল ধৰ্মক প্ৰতিষ্ঠা কৰিব লাগিব, নম্বৰ 1। 2 নম্বৰত দুষ্টক দমন কৰিব লাগিব, নিৰ্যান কৰিব লাগিব। 3 নম্বৰত সাধু সন্ত ভকত বৈষ্ণৱক ৰক্ষণাবেক্ষণ দিব লাগিব। ধৰ্মক প্ৰতিষ্ঠা কৰিব লাগিব, সাধু সন্তক পৰিত্ৰাণ কৰিব লাগিব, অন্যায়কাৰী দুষ্কৃতিক বিনাশ কৰিবৰ কাৰণে। ভগৱন্তৰ কোনো জন্ম নাই, ভগৱন্তৰ মৃত্যু নাই, জন্ম নাই। যিজনৰ সদা সৰ্বদাই জন্ম মৃত্যু জৰাহীন, বাৰ্ধক্য কেতিয়াও নাই। আমাৰ বাৰ্ধক্য আছে, আমাৰ জন্ম আছে, আমাৰ মৃত্যু আছে। কেলে মৃত্যু আছে? জাতস্য ধ্ৰুৱম জন্ম জাতস্য ধ্ৰুৱম মৃত্যু। জাতস্য ধ্ৰুৱম মৃত্যু। ধ্ৰুৱ সত্য হেনো আমাৰ প্ৰত্যেকৰে মৃত্যু আছে। কেলে? ধ্ৰুৱম জন্ম মৃতস্য চ। আমাৰ যিহেতু আমি জন্ম পালো, সেইকাৰণে আমি মৃত্যু আছে। আমি যে জন্ম হলো কাৰণে আমাৰ মৃত্যু খাটাং, আনটো সিমানে খাটাং। কোনটো? ধ্ৰুৱম জন্ম মৃতস্য চ। যদি মৰা হয় তেতিয়াহ'লে আমি আকৌ জন্ম পাব লাগিব। আমি জন্ম পালো কাৰণে মৃত্যু হ'ম খাটাং, কিন্তু আনটো খাটাং। যদি মৰো তেতিয়াহ'লে আকৌ জন্ম পাব লাগিব। এতিয়া এই মনুষ্য জনমতে আমি এবাৰ যে জন্ম পালো,
আমি যুগ যুগান্তৰৰ জন্মে জন্মান্তৰৰ ৰাখি ৰাখি পুণ্যৰ ফলত কাৰ্চিত কেনেবাকৈ ভগৱন্তৰ কৃপাত আমি এবাৰ মনুষ্য জন্ম পাই গ'লোঁ। গতিকে এই মনুষ্য জন্মটো কেনেকুৱা, ইতৰ প্ৰাণীৰ নিচিনা নহয় বুলি কৈছে। ই কেনেকুৱা? ওৰাম মনুষ্য শৰীৰ ভাই মুকুতিৰ দ্বাৰ, বিষয় সুখতয়াক নকৰি উনাৰ। আমাৰ মনুষ্য শৰীৰটো হেনো মুকুতিৰ দুৱাৰ বুলি কৈছে। সাৱধান কৰি দিছে যে মুকুতিৰ দুৱাৰ স্বৰূপ মনুষ্য তনু লাভ কৰাৰ পিছত কেৱল বিষয় সংসাৰৰ সুখতে মগ্ন কৰি নিদিব। যদি বিষয় সংসাৰৰ সুখতে আমি সৰহ সময় লগাই দিওঁ, তেতিয়াহ'লে মুকুতিৰ কথাটো থাকি যাব। আৰু মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে হৈ বাহা ভাই তৃণ তৰু শিলা। আকৌ মনুষ্য জন্ম নাপাম, হয় তৃণ তৰু পশু পক্ষী কীট পতংগ উৰণ বুৰণ গজন ভ্ৰমণ ক'ৰবাত নহয় ক'ৰবাত আমাৰ জন্ম হৈ যাব। কেলৈ জন্ম হ'ব? আমি যে মৰিলোঁ। সেইকাৰণে এই জন্মতে আমি মৃত্যু নোহোৱা কামটো কৰিব লাগিব। এই মৃত্যু নোহোৱা কামটো কৰিবৰ কাৰণে অ বেদৰ গুপুত বিত নাৰায়ণ, দৈৱকৃত হন্তে সাক্ষাতে ভৈলা বিদিত, জীৱৰ তাৰণ হেতু নাৰায়ণ, প্ৰচাৰিলা নিজ যশোধৰ বিপৰীত। বেদৰ গুপুত বৃত্ত নাৰায়ণ, বেদেও যাক চিন্তা কৰি, বেদে যাক বৰ্ণনা কৰি শেষ কৰিবগৈ নোৱাৰে। হোৱা স্বত্তেও, বেদৰ অঞ্জান তত্ত্ব হোৱা স্বত্তেও নাৰায়ণে কি কৰিলে? বসুদেৱ দৈৱকীৰ গৃহত, বসুদেৱৰ গৃহত বসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে সাক্ষাৎ বিদিত হ'ল। কেলে? এই নৰৰ জীৱক তাৰিবৰ কাৰণে, জীৱক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ এভাগ কথা ভাবিলে যে মোৰ যি গুঞ্জক, মোতকৈও মোৰ গুঞ্জক কিন্তু অতীৱ প্ৰবল। যিটো কাম মই কৰিবগৈ নোৱাৰিম, সেই কামটো কিন্তু মোৰ গুঞ্জকেহে পাৰিব কৰিব। সেইকাৰণে তেওঁ নিজৰ গুঞ্জক প্ৰচাৰ প্ৰসাৰ কৰা কামটোত গুৰুত্ব দিলে। প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत, अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्, परित्राणाय साधूनां विनाशाय च दुष्कृतं, धर्म संस्थापनार्थाय संभवामि युगे युगे, संभवामि युगे युगे। ভগৱান কৃষ্ণই কৈছে, মই কেলে জন্ম ধৰো? য়দা য়দা হি ধৰ্মস্য, যেতিয়াই যেতিয়াই ধৰ্মৰ ওপৰত গ্লানি আহে, অন্যায় হ'বলৈ ধৰে, অত্যাচাৰ হ'বলৈ হয়, ধৰ্মৰ ওপৰত অধৰ্মই প্ৰভাৱ বিস্তাৰ পেলাবলৈ আৰম্ভ কৰে,
অভ্যুত্থানম অধৰ্মস্য, অধৰ্মৰ যেতিয়াই বিস্তৃত হয় প্ৰবল হৈ উঠে, তদাত্মানম সৃজাম্যহম, মই তেতিয়াই জন্ম হোৱা নিচিনা হওঁ। কেলে? পৰিত্ৰাণায় সাধুনাম, সাধুসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, বিনাশায় চ দুষ্কৃতাম, অন্যায় অত্যাচাৰী আসুৰী শক্তিক বিনাশ কৰি সুৰ শক্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে, ভকত বৈষ্ণৱ সাধুসন্তক শান্তি সম্প্ৰীতিৰে মুকুতিৰ ৰাস্তা দিবৰ কাৰণে, ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই অজন্মা যদিও বাৰে বাৰে জন্ম ধাৰণ কৰোঁ। দশম স্কন্ধত এবাৰ বসুমতীৰ ওপৰত আসুৰী শক্তিয়ে ইমান ব্যাপক ধৰণে প্ৰভাৱ পেলালে, ও ৰাম ৰাজা হৈ উপজিলা দৈত্য সংখ্যাত, বলৰ দৰ্পত কৰে সন্তক বিঘাত। ৰাজা হৈয়ে উপজিলে দৈত্য সংখ্যাত। পৃথিৱী মণ্ডলত দ্বাপৰ যুগত এবাৰ বসুমতীৰ ওপৰত কি হ'ল, মানে প্ৰান্তে প্ৰান্তে আসুৰী শক্তিৰ দৈত্যৰ প্ৰভাৱ বাঢ়িলে। বহুবিলাক দৈত্যই জন্মসূত্ৰে প্ৰত্যেকজনে ৰজা হ'বলৈ ধৰিলে। আৰু ৰাজা হৈয়ে উপজিলা দৈত্য সংখ্যাত, এজন ৰজা দৈত্যৰ থাকিলে কিমান সুৰশক্তিৰ ওপৰত অন্যায় কৰিবলৈ আৰম্ভ কৰে। অসংখ্য অসংখ্য দৈত্যই প্ৰত্যেকজনে ৰজা হৈ ৰাজশাসন হাতত লৈ যেতিয়া আবিৰ্ভাৱ হ'ল, জন্ম হ'ল, স্বাভাৱিকতে পৃথিৱী মণ্ডলৰ প্ৰজাবৰ্গৰ মাজত কি কৰিলে, বলৰ দৰ্পত কৰে সন্তক বিঘাত, সাধু সন্ত ভকত বৈষ্ণৱৰ ওপৰত স্বাভাৱিকতে অন্যায় অত্যাচাৰ হিংসা এই কামবোৰ আৰম্ভ কৰিলে। শান্তি নোহোৱা হ'ল। আনহে নালাগে, ও ৰাম তাৰ ভাৰ সহিবে নপাৰিব সুন্ধৰি, ব্ৰহ্মাত শৰণ লৈলা ধেনুৰ বসুমতীয়ে এই যেতিয়া নেকি ৰজা হৈ শাসন কৰিবলৈ ধৰিলে, অসংখ্য অসুৰ শক্তিয়ে, প্ৰত্যেকজন অসুৰে একো একোজন ৰজাৰ নিচিনা হৈ হৈ যেতিয়া তোলপাৰ লগাবলৈ ধৰিলে প্ৰজাবৰ্গৰ মাজত, তাৰ ভাৰ সহিবে নপাৰিব সুন্ধৰি, ব্ৰহ্মাৰ ওচৰত আশ্ৰয় বিচাৰিলে। ব্ৰহ্মাই কি ক'লে, আই বসুমতী, ব'লাচোন আমি ক্ষীৰ সমুদ্ৰৰ পাৰলৈ যাওঁ। ব্ৰহ্মাৰ লগত ত্ৰিদশ দেৱতা সকলো গ'ল, গৈ লাগিলা হা মন্ত্ৰে মাধৱক আৰাধিত, শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত। ব্ৰহ্মাই ব্ৰহ্মৰ লগত ধ্যান কৰাৰ লগে লগে ব্ৰহ্মা আৰু ব্ৰহ্মৰ মাজত কথোপকথন হৈ গ'ল। ব্ৰহ্মই কি বুলি ক'লে ব্ৰহ্মাহে গম পালে, বাকীসকল ত্ৰিদশ দেৱতাই কোনো গম পোৱা নাছিল। তেতিয়া ব্ৰহ্মাই ব্ৰহ্মৰ পৰা পোৱা আদেশ মৰ্মে সকলো দেৱ দেৱতাক আৰু বসুমতীকে আদি কৰি আশ্বাসবাণী প্ৰকাশ কৰিলে। হে দেৱগণ, ব্ৰহ্মই এইষাৰ কথা কৈছে যে অনতি পলমে
কংসৰ কাৰাগাৰত মথুৰা নগৰত বসুদেৱ দেৱকীৰ পুত্ৰ হিচাপে ব্ৰহ্ম আবিৰ্ভাৱ হ'ব। আৰু সেই দেৱগণ তোমৰা সমস্তজনকে আজ্ঞা কৰিছে, আই মাতৃসকলকো আজ্ঞা কৰিছে, অপেশ্বৰীসকলকো, যে তাত সেই গোকুল বৃন্দাবনত যাতে এই দেৱসকলে মানুহ ৰূপত জন্ম লাভ কৰে। আৰু স্বৰ্গৰ অপেশ্বৰীসকলকো আদেশ কৰিলে নৰৰূপে জন্ম ল'বৰ কাৰণে। আৰু ব্ৰহ্মই জন্মৰ দিনাৰ পৰাই একাধাৰে লীলাৰ মাধ্যমেদি আসুৰী শক্তিক বিনাশ কৰা কামটো কৰি সুৰ শক্তি সাধু সন্তক পৰিত্ৰাণ কৰা কামটো, পৃথিৱী মণ্ডলত শান্তি সম্প্ৰীতি বিৰাজ কৰা কামটো ব্ৰহ্মই নিজে সমাপন কৰিবহি। সেই মৰ্মে বসুদেৱ দেৱকীৰ গৃহত ভগৱান কৃষ্ণই জন্ম ল'লে। ভগৱান কৃষ্ণ আবিৰ্ভাৱ হোৱাৰ সময়টো মন কৰিব লগা। ভগৱান কৃষ্ণই অন্ধকাৰ ৰাতি আৰু কংসৰ কাৰাগাৰতহে জন্ম হ'ল। অন্য ক'ৰবাতো হ'ব পাৰিলেহেঁতেন, অন্য এটা বেলেগ পৰিৱেশত হ'ব পাৰিলেহেঁতেন, নাই হোৱা। কংসৰ ঘনঘোৰ অন্ধকাৰ ৰাতি কাৰাগাৰত ভগৱান কৃষ্ণ আবিৰ্ভাৱ হ'ল। আৰু কৃষ্ণ আবিৰ্ভাৱ হোৱাৰ লগে লগে, কৃষ্ণ জন্মৰ লগে লগে স্বাভাৱিকতে কংসৰ লৌহ শিকলি লগাই থোৱা প্ৰতিখন দুৱাৰৰ খোল খোৱাৰ কামটো আৰম্ভ হ'ল। আৰু কংসৰ কাৰাগাৰৰ চৌপাশে অন্ধকাৰ ঠাইত পোহৰ আৰম্ভ হ'ল। দুৰ্গন্ধৰ ঠাইত সুঘ্ৰাণ ধূপ ধূনা সুগন্ধি চন্দনৰ গন্ধৰে মুখৰিত কৰিলে। কেলে এই সময়টোত ল'লে ভগৱান কৃষ্ণই? অৰ্থাৎ আমি প্ৰত্যেকজন মানুহে অন্ধকাৰতে আমি সোমাই আছো, অজ্ঞান অন্ধকাৰত। আমি প্ৰত্যেকজন আই বা প্ৰত্যেকজনেই আমি একোডাল লৌহ শিকলিতে আমি বান্ধ খাই আছো। কি শিকলি এইকেইডাল? তাৱে ৰাগ লোভ মোহ পুৰুষৰ চুৰ, তাৱে গৃহবাসইতো বন্দীশাল ঘোৰ, আর মোহশয় ভৈল তার নিহল, তাৱে কৃষ্ণত শৰণ নৰে নলয় যাৱে। মন কৰকচোন, তাৱে মানে তেতিয়ালৈকে। কেতিয়ালৈকে? আপোনাৰ হৃদয়ত কৃষ্ণ জন্ম নোহোৱা সময়লৈকে। অৰ্থাৎ আপোনাৰ মোৰ মনটো যি মুহূৰ্ততে গুৰু দেও নাম ভকতৰ প্ৰতি আকৃষ্ট নহ'ব তেতিয়ালৈকে, যি মুহূৰ্তত আপোনাৰ মোৰ হৃদয়খনত ভক্তি মাতৃৰ কৃপা সঞ্চৰিত নহ'ব তেতিয়ালৈকে। ওৰেটো জীৱনৰ কাৰণে নহয়, এটা সময়লৈকে। যেনেকে কৃষ্ণ জন্ম হোৱাৰ লগে লগে কংসৰ ঘনঘোৰ অন্ধকাৰ কাৰাগাৰ মানে পোহৰ হৈ গ'ল। কংসৰ লৌহ কাৰাগাৰৰ লৌহ শিকলিবিলাক ছিগি গ'ল।
কৃষ্ণ জন্ম হোৱাৰ কাৰণে লগে লগে ঠিক তেনেকৈ আপোনাৰ মোৰ এই ঘৰখনো মহা অন্ধকাৰ গৃহ বুলি কৈছে। অন্ধকাৰ তাৰে গৃহ বাস ইটো বন্দীশাল ঘোৰ বুলি কৈছে। ঘোৰ মানে আন্ধাৰ। সংসাৰ কাৰাগাৰ যিদৰে অন্ধকাৰ, ঠিক আমাৰ প্ৰত্যেকৰে ঘৰখনো একোখন অন্ধকাৰ কাৰাগাৰ বুলি কৈছে, বন্দীশাল বুলি কৈছে। এনেই আমি অন্ধকাৰ গৃহান্ধ কোপত সোমাই আছো, এই অন্ধকাৰতে ককবকাই আছো। এই অন্ধকাৰৰ সুযোগটো লৈয়ে কেতিয়াবা চোৰে আকৌ আমাক সিন্ধি দিছে নহয়। তাৱে ৰাগ লোভ মোহ পুৰুষৰ চোৰ, অৰ্থাৎ পুৰুষ মানে জীৱৰ, আমাৰ দেহত থকা জীৱ পুৰুষৰ অমূল্য অমূল্য এই শৰীৰটোৰ সম্পদ কিছুমান আছে, ৰত্ন কিছুমান আছে। এই ৰত্নবোৰ চোৰ কেইটামানে আন্ধাৰৰ সুযোগ লৈ সদায় চুৰ কৰা কামটো কৰি থাকে, সদায় কৰি থাকে। লোভ নামৰ চোৰটোৱে কৰে, মোহ নামৰ চোৰটোৱে কৰে। ইহঁতৰ পৰা পৰিত্ৰাণ কেনেকে পাব পাৰিম? কেতিয়ালৈকে ইহঁতি এই খেলাটো কৰি থাকিব? তেতিয়ালৈকে আমাৰ হাতে ভৰিয়ে শিকলিয়ে আমাক বান্ধি ৰাখিবই। এই শিকলিডাল হ'ল কোনডাল শিকলি? মোহচয়, চয় মানে বিলাক। মোহ মানুহৰ বেলেগ বেলেগ হ'ব পাৰে। ধনক লৈ মোহ, ল'ৰা ছোৱালীক লৈ মোহ, পতিক লৈ মোহ, পত্নীক লৈ মোহ, ভাই ভাতৃক লৈ মোহ, সা সম্পত্তিক লৈ মোহ। এই মোহে আমাক মানে কেওফালৰ পৰা আমাক বান্ধি ৰাখিছে। তেতিয়ালৈকে বান্ধি ৰাখিবই মোহবিলাকে। মোহচয় ভৈলতাৰ নিহল তাৱে, তেতিয়ালৈকে শিকলিৰ নিচিনাকে আমাক বান্ধি থাকিবই। কেতিয়া বান্ধিব নোৱাৰে আৰু? কৃষ্ণত শৰণ নৰে নলময় যাৱে। যেতিয়ালৈকে আমি কৃষ্ণত শৰণ নলম, তেতিয়ালৈকে কিন্তু এই চোৰকেইটাই আমাৰ দেহৰূপী ঘৰখনৰ পৰা চুৰ কৰিয়ে থাকিব। আৰু আমাৰ গৃহখনো একোখন কংসৰ অন্ধকাৰ কাৰাগাৰৰ দৰে বন্দীশালেই হৈ থাকিব। তেতিয়ালৈকে সেই কংসৰ কাৰাগাৰত সোমাই ৰখাৰ স্বত্তেও বসুদেৱ দেৱকীৰ হাতে পাৱে লোহাৰ শিকলিৰে বান্ধি থোৱাৰ নিচিনাকে আমাৰ মোহ নামৰ শিকলিবিলাকেও আমাক বান্ধি ৰাখিবই, যি পৰ্যন্ত আমি ভগৱান কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰিম। সুদীৰ্ঘ বিশ্বাসে আমাৰ শৰণ নহ'ব। আপোনাৰ খবৰ হলগুৰি সত্ৰত অধিকাৰ বাপ সমস্তটো বহুকেইজন হৈ গ'ল। আজি অৱশ্যে এতিয়া সত্ৰৰ অধিকাৰৰ দায়িত্বত কোন আছে অধমে নাজানো। এবাৰ আজি বহুতকেইটা বছৰ আগত আহোঁতে এগৰাকী আয়ে অধিকাৰৰ দায়িত্বত আছিল, দেখা পাইছিলোহি। আৰু তেখেতক লগ পাই ইমান ভাল লাগিছিল। তেখেতে কীৰ্তন ঘোষা বহু, তেখেতে পঢ়া শুনাও একেবাৰে নাজানিছিল নেকি, কিন্তু মুখস্থ বিদ্যা ইমান পাৰ্গত আছিল। বহু যোগান ঘোষা, বহু কীৰ্তন তেখেতৰ মুখস্থ আছিল। ইমান সুন্দৰকে চলাইছিল। ইয়াৰো এটা ডাঙৰ ৰহস্য আছে। মই এই কথাষাৰ এই কাৰণে কৈছোঁ যে আজি আপোনাৰ সব বাপ সমস্তৰ লগত আই মাতৃসকল সমভাৱে আসনাধীষ্ঠ হৈ আছে। এইটো ক'ৰ সংস্কৃতি? এনেকুৱা বহু বহু ধৰ্মীয় অনুষ্ঠান আছে, ইছলাম ধৰ্মৰ মছজিদত আইসকলক সোমাবলৈ নিদিয়ে। এনেকুৱা বহুত ধৰ্মীয় স্থান আছে য'ত নেকি তিৰোতাক প্ৰৱেশ নিষেধ। আমাৰ মহাপুৰুষ কৃপালু গুৰুজনৰ নামঘৰৰ মজিয়াত বাপ সমস্তৰ সমানে আই মাতৃসকলকো আসন দিয়া
আদৰ্শটো দৰ্শনটো কেৱল শংকৰ গুৰুজনাৰ। সেইকাৰণে হয় গুৰুজন বস্তুৱে তিনিজনক শৰণ দিয়া নাই, শুদ্ধ কথা। কাক শৰণ দিয়া নাই? ৰাজা স্ত্ৰী কৰ্মকাণ্ডী ব্ৰাহ্মণ খবৰ ওহো কদাচিতো নহ গুৰু ইহ বলো কৰ। মই ৰজাৰ গুৰু নহওঁ কোনদিন। কৃপালু গুৰুজনে ক'লে মই গুৰু দায়িত্ব বহন কৰিছোঁ, বাকীসকলক কিন্তু ৰজাৰ মই গুৰু নহয়। আৰু মই সেইসকল তিৰোতাৰ গুৰু নহওঁ, সেইসকলৰ। আৰু মই ব্ৰাহ্মণসকলৰ গুৰু নহয় এইটো কথা নাই কোৱা, মই কৰ্মকাণ্ডী বিপ্ৰৰহে মই গুৰু নহওঁ। কাৰণকেইটা কৈছে, অ ৰাম ৰাজা ভৈলে ৰাজ কৰ্ম কৰিবে লাগয় হংস চাগ কাটি বিচাৰ প্ৰবৰ্তয়। এজন ৰজা হলে ৰজগুণী কৰ্মত ৰাজকীয় কৰ্মত লিপ্ত হবই, হাঁহ ছাগলী বলি দিয়া কাৰ্যসূচীত লিপ্ত হবই। গতিকে বেভিচাৰ ৰজাৰ জৰিয়তে প্ৰচাৰ হ'ব। গতিকে ৰজাক শৰণ দিলে ৰজাই শৰণ ৰাখিব নোৱাৰিব, এতিয়া অপৰাধত আমি পৰিব লাগিব। গতিকে মই ৰজাৰ গুৰু নহয়, মই সকলো তিৰোতাৰ গুৰু নহয় এইটো কথা নাই কোৱা। পৰম দুষ্টা স্ত্ৰী পাপৰ শৰীৰ কিমতে মহিমা জানিবেক ভগতীৰ। মই সেইসকল তিৰোতাৰহে মই গুৰু নহওঁ যিসকল তিৰোতা চৰিত্ৰহীনা, দুষ্ট প্ৰকৃতি। মই সচ্চৰিত্ৰা আই সতী ৰাধিকাৰ নিচিনা, আই কনকলতাৰ নিচিনা এইসকলৰ মই আই মাতৃসকলৰ মই গুৰু দায়িত্ব বহন কৰিব পাৰোঁ। কিন্তু যিসকল চৰিত্ৰহীনা সেইসকলৰ মই গুৰু দায়িত্ব বহন নকৰোঁ। গতিকে আই মাতৃসকলক শৰণ দিয়াও শুদ্ধ আৰু শৰণ নিদিয়াও শুদ্ধ। শৰণ দিয়া শুদ্ধ। আই কালিন্দীয়ে শৰণ লৈছে, গুৰুজনৰ দ্বিতীয় পত্নী। কনকলতাই শৰণ লৈছে, চান্দৰীয়ে শৰণ লৈছে, আদি আদি বহু প্ৰমাণ আছে। আইসকলকো গুৰুজনে শৰণ দিছে আৰু আইসকলৰ সেইসকলৰহে মই গুৰু নহওঁ বুলি প্ৰকাশ কৰি গ'ল। মই সকলো বিপ্ৰৰ গুৰু নহওঁ এইটো কথা নাই কোৱা, মই সেইসকল বিপ্ৰৰহে মই গুৰু নহওঁ যিসকলে কৰ্মকাণ্ড কৰে, অৰ্থাৎ পুৰোহিতালি কাম কৰে। পুৰোহিত কৰ্ম যিটো কৰয় ব্ৰাহ্মণ, সেইসকলৰ মই গুৰু দায়িত্ব বহন কৰিব নোৱাৰোঁ। যাই নহওক আইসকলক সমৰ্থন দিয়াৰ সূত্ৰে পৰম্পৰাগতভাৱে মহাপুৰুষ কৃপালু গুৰুজনৰ নামঘৰৰ মজিয়াত আপোনাক সব আজি বাপ সমস্তৰ পুৰুষৰ লগত সম আসন গ্ৰহণ কৰাৰ আদৰ্শটো গুৰুজনে বৈকুণ্ঠৰ সংস্কৃতিৰে সৈতে আপোনালোকক সমৃদ্ধ কৰি থৈ গ'ল। যাৰ কাৰণে নেকি নামঘৰে নামঘৰে প্ৰায় আজিকালি দেখা হৈছে বাপ সমস্ততকৈও আইসকলে কিন্তু প্ৰয়োভৰটো অধিক প্ৰায় নামঘৰতে দেখা যায়। বাপ সমস্তৰ সংখ্যা যিমান, আইসকলৰ সংখ্যা তাৰ দুগুণমান হয়েই হয়। কাৰণ স্বাভাৱিকতে গুৰুৰ কৃপা আপোনাক সব আই মাতৃসকলৰ ওপৰত আছে। নম্বৰ এক। মই ২ নম্বৰত বৈকুণ্ঠৰ এটা সংস্কৃতি, এভাগ সংস্কৃতি আই মাতৃসকলৰ কাৰণে কেনেধৰণে ভগৱান কৃষ্ণৰ কৃপা সেই সম্পৰ্কে
ক'ব বিচৰা হৈছে।